এভৰিৱান কি খবৰ আপোনালোকৰ বৰ্তমান আপোনালোকৰ ভাল আৰু লগতে মোৰো ভালে আৰু মই এতিয়া বনাবলৈ ওলাইছোঁ নাৰিকল কাটি ভাপত দিয়া পিঠা বনাই যিহেতু নাৰিকল ভৰাই পেলাই বনায় সেই বস্তুটো বনাম আৰু এতিয়া আপোনালোকক দেখুৱাম কেনেকৈ বনায় আপোনালোকৰ বনাই মিছ'ৰ পৰা অৰ্ডাৰ দিয়া বস্তু এটা আহি পেলাই আৰু ফাইনেলি দাদাজনৰ পৰা যে যিটো ল'লোঁ অৰ্ডাৰ কৰি আনিছিলোঁ এই বস্তুটোৱে হয় চাই লওকচোন এয়া এই দেখিছেনে ল'ৰাই পঢ়ি আছে এখন মানে ইয়াতে বিচনাত থৈ পেলাই বেড টেবুল হয় বেড টেবুলত এনেকৈ থৈ পেলাই বাচ্চাই লিখিব পাৰে পঢ়িব পাৰে সেইকাৰণে ইয়াত সিহঁতৰ কাৰণে সহজ হৈ যায় গতিকে এখন অৰ্ডাৰ কৰিছিলোঁ মিছ'ৰ পৰা আজি ফাইনেলি আহি গ'ল নাৰিকল কালিয়ে নাৰিকলটো গোটা আছিলে কাটি পেলাই মই পূৰা তাক ৰুকি পেলাই চেপি পেলাই থৈছোঁ আৰু এতিয়া মই এইখিনি চেনি দি পেলাই ভাজি পেলাই মই গেছটো মই ল' ফ্লেমত দিম ল' ফ্লেমত দি পেলাই মই পূৰা ভাজি পেলাই মই থ'ম তাৰপিছত মই পিঠা বনাম এনেকৈ মই ভাজি লৈছোঁ পূৰা ল' ফ্লেমত গেছটো দি পেলাই ইয়াত ইলাচি এটাও দি দিব আপোনালোকে ইলাচি এটা দিলে খাই গোন্ধটো ভাল লাগে গতিকে মই যিকোনো বস্তু বনালে ইলাচি এটা দিওঁ যিহেতু কেক চেক বনালে মানুহে ইলাচি এটা ইউজ কৰে কাৰণ লোকেল ডিমটো বেলেগ ন ফাৰ্মৰ ডিমটো বেলেগ সেইটো কাৰণে ময়ো এইটো যিহেতু ভাপত দিয়া পিঠা বনাম গতিকে ইলাচি এটা দিলে খাইটো টেষ্ট লাগিব সেইটো কাৰণে মই ইলাচি এটা ইউজ কৰি পেলাই নাৰিকলখিনি ভাজিছোঁ আৰু নাৰিকলখিনি ভজা হোৱাৰ পাছত আপোনালোকক মই নমাই লৈ পেলাই তাৰপিছত কি কৰিম সেইটোও দেখুৱাই আছোঁ তাৰপিছত চাব এনেকৈ নাৰিকলখিনি ভাজি পেলাই মই এনেকৈ বাতিত থৈ লৈছোঁ ঠাণ্ডা হ'বৰ কাৰণে তাৰপিছত মই এতিয়া পিঠাগুড়ি আৰু এতিয়া মই পিঠাগুড়ি লৈ ল'ম চৰিয়াটোত অলপ তাৰপিছত মই গৰম পানী ল'ম বেছি নলওঁ পিঠাগুড়ি কেইটামান ল'ম যিহেতু মই ঘৰত খাবলৈ বনাম আজি খোৱা পিঠাখিনি আকৌ কাইলৈ নাখাওঁ ন কাইলৈ আকৌ বেলেগ এটা বনাব লাগিব সেইটো কাৰণে যিমানখিনি পাৰিম সিমানখিনিয়ে বনাম জাষ্ট অলপ আৰু বেছি নহয় তেনেকৈ পিঠাগুড়িকেইটা লৈ লৈছোঁ বৰ্তমান এতিয়া অকণমান শ্লাইট নিমখ অকণমান দি দিম যিহেতু পিঠাটো খাই ভাল লাগিব যিহেতু পানীত এইটো সিজাব লাগিব ন সেইটো কাৰণে অকণমান শ্লাইট নিমখ দি দিছোঁ নিমখ দি পেলাই মানে খচিলে পিঠাটো খায়ো ভাল লাগে আৰু এতিয়া মই গৰম পানী অকণকৈ ঢালিম এইটো খচিম গৰম পানী অকণকৈ ঢালিম খচিম এনেকৈ কৰি মই গোটেইখিনি একেলগতে খচি পেলাই পূৰা মিলাই ল'ম যিহেতু আটা যেনেকৈ খচোঁ ন তেনেকৈ খচি ল'ব লাগিব গোটেইখিনি তেতিয়াহে পিঠাটো বনাবলৈ কাৰণে ভাল হ'ব আৰু কেনেকৈ পিঠাটো বনাই চাবচোন আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব তেতিয়া আপোনালোকৰ বনাবলৈ সহজ হ'ব আৰু যোনে জানেতো একো মতলব নাই বাৰু যোনে নাজানে সিহঁতৰ কাৰণে বেছি ভাল হৈ যাব আৰু এনেকৈ মই গোটেইখিনি খচি ল'লোঁ যিমান খচিব আপোনাৰ সিমানেই পিঠাটো ভাল হ'ব এনেকৈ খচি ল'ব পূৰা যিমান পাৰে সিমান এনেকৈ খচি লৈছোঁ পূৰা খচি যেতিয়া দুইখিনি গোটেই আৰু গুটি যিমান থাকিব গোটেইখিনি একেলগতে মিক্স কৰি পেলাব যিহেতু একদম আটাৰ নিচিনা হ'ব লাগিব তেতিয়া পিঠাটো বনালে খাবলৈ বহুত টেষ্টি হয় চফ্ট হ'ব তেতিয়া সেইকাৰণে এনেকৈ খচি লোৱাটো বেছি বেটাৰ মই নাৰিকল লৈ লৈছোঁ এয়া খচি লোৱা পিঠাগুড়িখিনি লৈ লৈছোঁ লগতে এখন কাঁহী লৈ লৈছোঁ ইয়াত বনাই যাম আৰু ইয়াত মই থৈ যাম তাৰপিছত কেনেকৈ বনাম তাৰপিছত আপোনালোকক দেখুৱাম বনাব এনেকৈ সৰুকৈ গোল কৰি ল'ব তাৰপিছত এনেকুৱা পদ্ধতিত আপোনালোকে এনেকৈ কৰি যাব এনেকৈ ধুনীয়াকৈ কৰি যাব দেখিছেনে এয়া চাওকচোন এনেকৈ কৰি ধুনীয়াকৈ বনাবলৈ পাৰিলে মানে ভাল বস্তুটো ধুনীয়া হয় আৰু দেখিছেনে এয়া এইটো লেভেলত বনাব আপোনালোকে ভাল হ'ব বস্তুটো তাৰপিছত ইয়াত নাৰিকল ভৰাই দিব এনেকৈ নাৰিকল ভৰাই দিব তাৰপিছত এইটো পদ্ধতিত যেনেকৈ নাৰিকল পিঠা বনায় তেনেকৈ এনেকৈ বনাব এয়া দেখিছেনে এয়া চাওক এয়া এইটো দেখিছেনে কি ধুনীয়া হৈছে পিঠাটো চাওকচোন এয়া চাওক তাৰপিছত মই আকৌ কেনেকৈ মানে পানীত দি পেলাই হেৰি কৰিম তাৰপিছত আপোনালোকক দেখুৱাই দিম পিঠাখিনি বনাই ল'লোঁ বনাই লৈ পেলাই এতিয়া গৰম পানী তুলি দিছোঁ ইয়াৰ ওপৰত মই খৰাহি পাতি দিম খৰাহি পাতি বস্তুকেইটা দি দিম পাতি দিছোঁ দেখিছেনে পানীৰ ওপৰত খৰাহিৰ ওপৰ ফালেদি ধোঁৱা ওলাই গৈছে এতিয়া মই এটা এটাকৈ ইয়াত এনেকৈ দি দিম এই চাই থাকক দুটা হ'ল তিনিটা চাৰিটা পাঁচটা ছটা এনেকৈ দি দিলোঁ নহয় দি দিয়াৰ পাছত মই এতিয়া ঢাকনা এখন মাৰি দিম এনেকৈ তাৰপিছত অকণমান 5 মিনিটমানৰ পাছত মই চাম পিঠাটো হৈছেনে নাই হোৱা এইয়া দেখিছেনে এইটো পদ্ধতিত বনাইছোঁ ফাইনেলি মোৰ পিঠা হৈ গ'ল ৱাও কি ধুনীয়া দেখিছেনে এনেকৈ বনাই খাবচোন বহুত ভাল লাগে আৰু সন্ধিয়া চাহৰ লগত গাখীৰ চাহৰ লগত এনেকুৱা জুতি পালেতো কেনেকুৱা লাগে চাবচোন মই এইখিনি নমাই দিলোঁ তাৰপিছত নেক্সট দিম আৰু কেনেকৈ বনাম এয়া চাওক দেখিছেনে এয়া
হৈ গ'ল গোটেইকেইটা। আৰু নেক্সট এতিয়া এইখিনিৰ পৰা ইয়াত আকৌ দি দিম মই চাহৰ লগত পিঠা। এইয়া হা ভাল লাগিছে।